ৰাজবংশী বন্ধুসকল যিমান আছোঁ আমি খিলঞ্জীয়া জনগোষ্ঠী একত্ৰিত হৈ আমি শৃংখল চলিহাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিম, এই কথা আমাৰ স্পষ্ট। শৃংখল চলিহাই অসমত বাৰে বাৰে এনেকুৱা কটু মন্তব্য দিয়াটো অসমৰ ৰাইজক বিভ্ৰান্ত কৰাটো আমি নিবিচাৰোঁ। গতিকে কৈছোঁ, শেষৰ বাবে কৈছোঁ আমি যে ধুবুৰী জিলাৰ বাবে তেওঁ যিটো কটু মন্তব্য। এটা ডাঙৰ খবৰ, গ্ৰেপ্তাৰ হ'ব নেকি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা? কিয়নো ধুবুৰীক লৈ শৃংখল চলিহাই যি মন্তব্য কৰিছিল, সেই মন্তব্যৰ পাছতে এতিয়া বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে, সংবাদমেল সম্বোধন কৰিছে। শৃংখল চলিহাই ধুবুৰীক লৈ কৰা বিৰূপ মন্তব্যৰ যদিহে ক্ষমা নোখোজে, তেনেহ'লে শৃংখল চলিহাৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল'বলৈ সাজু হৈ আছে এতিয়া খিলঞ্জীয়া দল সংগঠন। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। গ্ৰেপ্তাৰ হ'ব নেকি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা? এতিয়া এক বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ধুবুৰীক লৈ বিৰূপ মন্তব্য কৰি বিপদত পৰিছে শৃংখল চলিহা। শৃংখল চলিহাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। ধুবুৰীৰ দল সংগঠনে এতিয়া সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। ধুবুৰীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে ক্ষমা খোজাৰ দাবী শৃংখল চলিহাক। কলিতা জনগোষ্ঠীৰ লগতে ধুবুৰী জিলা কলিতা আপলাইন জনগোষ্ঠী এতিয়া জাঙুৰ খাই উঠিছে, কিয়নো শৃংখল চলিহাই ধুবুৰীত কোনো খিলঞ্জীয়া জনতা নাথাকে বুলি উল্লেখ কৰিছিল। ধুবুৰীত খিলঞ্জীয়া জনতা নাথাকে বুলি এক প্ৰকাৰ বিৰূপ মন্তব্য কৰিছে বুলি এতিয়া দাবী উত্থাপন কৰিছে কলিতা জনগোষ্ঠীয়ে। আৰু যাৰ ফলশ্ৰুতিত শৃংখল চলিহাই যদি এতিয়া এই মন্তব্য উঠাই নলয় অথবা ক্ষমা নোখোজে ৰাজহুৱাকৈ, তেনেহ'লে শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব। এনে কেতবোৰ কথা উল্লেখ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ, কিয়নো শৃংখল চলিহাই শেহতীয়াকৈ ধুবুৰী সন্দৰ্ভত কৰা মন্তব্যৰ পাছত সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। কলিতা জনগোষ্ঠীয়ে সমগ্ৰ বিষয়টোক লৈ কি মন্তব্য কৰিছে প্ৰথমে শুনাই লৈছোঁ। শৃংখল চলিহাই ধুবুৰী জিলাবাসীৰ ওপৰত কিছু কটু মন্তব্য দাঙি ধৰিছে। সেয়ে আমি আজি অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা জনগোষ্ঠীৰ লগতে আমি ধুবুৰী জিলাৰ কলিতা আলপাইন জনগোষ্ঠী আমি একত্ৰিত হৈছোঁ আৰু এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি শৃংখল চলিহাৰ বিষয়ে কিছু আমি মন্তব্য দাঙি ধৰিব বিচাৰিছোঁ। আচলতে শৃংখল চলিহাই তেখেতে যিটো কথা কৈছে যে ধুবুৰী জিলাত এক মিয়াৰ বাহিৰে যে তাত কোনো খিলঞ্জীয়া জনগোষ্ঠী আছে বুলি তেওঁলোকে নাভাবে, তেওঁ নিজেও নাভাবে আৰু অসমবাসীয়েও নাভাবা বুলি এই কথাটো কৈছে। কিন্তু আচলতে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক আমি সকীয়াই দিছোঁ যে আপুনি কি কৰক, যে ধুবুৰী জিলাৰ যিখিনি বসবাস কৰা মানুহ আছে তাৰ প্ৰতি আপুনি অকণমান চৰ্চা কৰক, জ্ঞান আহৰণ কৰক। কাৰণ ধুবুৰী জিলাৰ পৰা এটা সময়ত ধুবুৰী জিলাৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত শৰৎচন্দ্ৰ সিংহ আৰু তেখেতৰ নেতৃত্ব, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শ গ্ৰহণ কৰাৰ বাবে, আদৰ্শত চলিবৰ কাৰণে অসমৰ আজি যিসকল নেতা আছে সেই নেতাসকল তেওঁৰ আদৰ্শ মানি চলাৰ কাৰণে যথেষ্ট চেষ্টা কৰে। এই ক্ষেত্ৰত তেখেতে কৈছে যে ধুবুৰী জিলাত খিলঞ্জীয়া জনগোষ্ঠী আছে বুলি তেওঁ নাভাবে। আপোনালোকৰ জৰিয়তে আকৌ এটা কথা কৈছোঁ যে আজি কিছুদিন আগৰ পৰা আমাৰ অবিভক্ত গোৱালপাৰা জিলাত ৰাজবংশী বন্ধুসকলক KC দিয়াৰ কাৰণে, অৰ্থাৎ KC এডপভাৱে দিছে আৰু পূৰ্ণাংগ দিয়াৰ বাবে চৰকাৰে অতপতভাৱে লাগি পৰিছে। যদি ইয়াতে খিলঞ্জীয়া মানুহ নাই তাহলে KCখন দিব ক'ত? তেখেতে নাজানে ধুবুৰী জিলাৰ ইতিহাসৰ কথা, যে আমাৰ ধুবুৰী জিলাত মানে অবিভক্ত গোৱালপাৰাৰ ভিতৰত ধুবুৰী জিলাত যে গোৱালপাৰীয়া কলা কৃষ্টিৰ ক্ষেত্ৰত প্ৰতিমা পাণ্ডেৰ নাম অকল অসমতেই নহয়, ভাৰতবৰ্ষতেই নহয়, গোটেই বিশ্বতেই জনাজাত। তো এই ডাটাসমূহ তেখেতে আহৰণ নকৰাকৈ, তেখেতে তেওঁ নুখুধাকৈ এটা কটু মন্তব্য দিয়াৰ বাবে তেখেতক আমি আমাৰ আজিৰ সংবাদ মাধ্যমৰ জৰিয়তে কলিতা জনগোষ্ঠীৰ ফালৰ পৰা তেখেতক আমি সকীয়াই দিছোঁ। তেখেতক কৈছোঁ আপুনি অলপমান আদৰ্শৱান হওক আৰু জনগোষ্ঠীটো আপোনালোকৰ যি সংগঠনটো আছে সংগঠনটোক নেতৃত্ব দিয়াৰ কাৰণে অকণমান ভালদৰে ভাল ভাষাত ভাল কলা কৃষ্টিৰ মাজত তেখেতে নেতৃত্ব দিয়াৰ বাবে ব্যৱস্থা কৰক। তেখেতে আপাৰ আছামত থকা বুলি কয়, আমি কেতিয়াও নাভাবোঁ
যে শদিয়া বেলেগ, ধুবুৰী বেলেগ, গুৱাহাটী বেলেগ। আমি কেতিয়াও কোৱা নাই যে গুৱাহাটীখন নামনি অসমত আমাৰ এই সমস্যাৰ মাধ্যমৰ মাজেৰে আপাৰ আছামে চলাচল কৰি আছে, আপাৰ আছামে চলি আছে বুলি। কিন্তু আমি বিভিন্ন সংবাদ মাধ্যমৰ মাজে মাজে দেখা পাওঁ যে আপাৰ আছামৰ যিখিনি মানুহ আছে তেখেতে নামনি অসমক খুব অতি তুচ্ছ মন্তব্যৰে মাজে মাজে ভাষা কৰি আছে। গতিকে আমি শৃংখল চলিয়াক কৈছোঁ, আদৰ্শৱান নহওক, আৰু আপুনি যে কুটু মন্তব্য দিছে ধুবুৰী জিলাত খিলঞ্জীয়া নাই বুলি, এই কথাৰ ওপৰত তেখেতে ক্ষমা খোজক যে তেখেতৰ ভুল হৈছে বুলি। অন্যথা আমি ধুবুৰী জিলাৰ যিসকল খিলঞ্জীয়া আছোঁ, খিলঞ্জীয়া জনগোষ্ঠী আছোঁ, আমি একত্ৰিত হৈ কলিতা, নাথ, গৰিয়ামৰীয়া, দেশী, আপোনাৰ ৰাজবংশী বন্ধুসকল যিমান আছোঁ আমি খিলঞ্জীয়া জনগোষ্ঠী একত্ৰিত হৈ আমি শৃংখল চলিয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিম, এই কথা আমাৰ স্পষ্ট। শৃংখল চলিয়াই অসমত বাৰে বাৰে এনেকুৱা কটু মন্তব্য দিয়াটো অসমৰ ৰাইজক বিভ্ৰান্ত কৰাটো আমি নিবিচাৰোঁ। গতিকে কৈছোঁ, শেষৰভাৱে কৈছোঁ আমি যে ধুবুৰী জিলাৰ বাবে তেওঁ যিটো কটু মন্তব্য দাঙি ধৰিছে, যদি শৃংখল চলিয়াই ইয়াক ভুল বুলি তেওঁ স্বীকাৰ নিদিয়ে, তেওঁ ক্ষমা নোখোজে, তেনেহ'লে অনাগত দিনত আমি অতি তীব্ৰতাৰে আমি আন্দোলন গঢ়ি তুলিম বুলি আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে শৃংখল চলিয়াৰ লগতে আমি অসম চৰকাৰক জানিবলৈ দিছোঁ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিয়াই ধুবুৰী জিলাবাসীৰ ওপৰত কিছু কটু মন্তব্য দাঙি ধৰিছে। সেয়ে আমি আজি অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা জনগোষ্ঠীৰ লগতে আমি ধুবুৰী জিলাৰ কলিতা আলপাইন জনগোষ্ঠী আমি একত্ৰিত হৈছোঁ, আৰু এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি শৃংখল চলিয়াৰ বিষয়ে কিছু আমি মন্তব্য দাঙি ধৰিব বিচাৰিছোঁ। আচলতে শৃংখল চলিয়াই তেখেতে যিটো কথা কৈছে যে ধুবুৰী জিলাত এক মিয়াৰ বাহিৰে যে তাত কোনো খিলঞ্জীয়া জনগোষ্ঠী আছে বুলি তেওঁলোকে নাভাবে, তেওঁ নিজেও নাভাবে আৰু অসমবাসীয়েও নাভাবা বুলি এই কথাটো কৈছে। কিন্তু আচলতে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক আমি সকীয়াই দিছোঁ যে আপুনি কি কৰক, যে ধুবুৰী জিলাৰ যিখিনি বসবাস কৰা মানুহ আছে তাৰ প্ৰতি আপুনি অকণমান চৰ্চা কৰক, জ্ঞান আহৰণ কৰক। কাৰণ ধুবুৰী জিলাৰ পৰা এটা সময়ত ধুবুৰী জিলাৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত শৰৎচন্দ্ৰ সিংহ, আৰু তেখেতৰ নেতৃত্ব, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শ গ্ৰহণ কৰাৰ বাবে, আদৰ্শত চলিবৰ কাৰণে অসমৰ আজি যিসকল নেতা আছে সেই নেতাসকল তেওঁৰ আদৰ্শ মানি চলাৰ কাৰণে যথেষ্ট চেষ্টা কৰে। এই ক্ষেত্ৰত তেখেতে কৈছে যে ধুবুৰী জিলাত খিলঞ্জীয়া জনগোষ্ঠী আছে বুলি তেওঁ নাভাবে। আপোনালোকৰ জৰিয়তে আকৌ এটা কথা কৈছোঁ যে আজি কিছুদিন আগৰ পৰা